128 কেজি ওজনৰ পত্নীৰ তলত পৰি স্বামীৰ মৃত্যু। এক শোকাবহ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। 128 কেজি ওজনৰ পত্নীৰ তলত পৰি প্ৰাণ হেৰুৱাবলগীয়া হয় 68 বছৰীয়া স্বামী। অসুস্থ পুত্ৰক চাবলৈ খৰখেদা গৈ চিৰিৰ ওপৰলৈ উঠি থকা সময়তে ভৰি পিছলি যায় পত্নীগৰাকীৰ। জানিব পৰা মতে অসুস্থ পুত্ৰক চাবলৈ খৰখেদাকৈ চিৰিৰ ওপৰলৈ উঠি থকা সময়তে ভৰি পিছলি যায় পত্নীগৰাকীৰ। ফলত স্বামীৰ ওপৰত বাগৰি পৰে পত্নী। গধুৰ ওজনৰ চাপে স্বামীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত ধোঁৱা সৃষ্টি হোৱাৰ পিছত দুয়োগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসকে স্বামীগৰাকীৰ মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। ইফালে ঘটনাটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নীগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে। চিকিৎসাধীন অৱস্থাত শেষত তেওঁৰ কৰুণ মৃত্যু ঘটে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। পৰিয়ালৰ সদস্যসকলে কান্দোনত ভাঙি পৰিছে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত। 128 किलो की पत्नी और उसके नीचे पति दब के मर गया। अब ये बताइए, अगर ऐसा था तो आजकल तो वेट लॉस प्रोसेस बहुत है मार्केट में। बीवी का ऑपरेशन करवा देता, वजन कम करवा देता, अपने हैं सुख के सुखंडा और बीवी मिल गई उसको 108 किलो की, तो बेचारा क्या करेगा? उसका मतलब कि बर्दाश्त ही नहीं कर पाया उसको।